everyone, welcome to my channel Glimpse of Education. যোৱা 1 সেপ্টেম্বৰ তাৰিখে সেবাই তেওঁলোকৰ নটিফিকেশনত উল্লেখ কৰিছিল যে যেহেতু কোভিড-19ৰ কাৰণে স্কুলসমূহ মাৰ্চৰ পৰা এতিয়ালৈকে বন্ধ হৈ আছে তেনে ক্ষেত্ৰত সিলেবাসসমূহ 100% কভাৰ কৰাটো পসিবল নহয় হেহে তেওঁলোকে ষ্টুডেন্টছৰ সুবিধাৰ কাৰণে ক্লাছ 9 and 10ৰ প্ৰতিটো সাবজেক্টৰে approximately 30% সিলেবাস ৰিডিউস কৰিছে সো আজি মই এই ভিডিওটোত ক্লাছ 10ৰ ম্যাথমেটিক্সৰ ৰিডিউস সিলেবাসৰ বিষয়ে ডিসকাস কৰিম ভিডিওটোত মই জিমান পাৰো সিম্পল কে আৰু ডিটেইলছত কবলে ট্ৰাই কৰিম যে কোনটো চেপ্টাৰৰ কোনখিনি পাৰ্ট লাগিব আৰু কোনটো চেপ্টাৰৰ কোনখিনি পাৰ্ট নালাগে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কস আমাক লাগিব তেনেহলে আহকচোন পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো ক্লাছ 10ৰ জেনাৰেল ম্যাথমেটিক্সৰ ফাৰ্ষ্টতে আছে ৰিভিজন বা পুনৰালোচনা পাঠটো সো ৰিভিজন বা পুনৰালোচনাৰ পৰা একো বস্তু ৰিডিউস কৰা হোৱা নাই যিমানখিনি সিলেবাস আগত আছিল হেখিনি গুটেইখিনি আছে আৰু ইয়াৰ পৰা total 6 marks examot ahibo next is chapter 1 real numbers orthat bastav সংখ্যা edu chapter amak topic 1.4 leke lagibo orthat first part অবতাৰণা introduction etu part lagibo next 1.2 euclidor বিভাজন প্ৰমেয়িকা euclid's division lemma etu lagibo third part 1.3 পাটিগণিতৰ মৌলিক উপপাদ্য the fundamental theorem of arithmetic এটো লাগিব আৰু 1.4 অপৰিমেয় সংখ্যালৈ পুনৰ উভতি যাও revisiting irrational numbers এটো লাগিব সো ইয়াৰ পৰা কি এক্সক্লুড কৰা হল এই 1.5 টো এক্সক্লুড কৰা হৈছে 1.5 ত আছে পৰিমেয় সংখ্যা আৰু হিহতৰ দশমিক বিস্তাৰত পুনৰভূমুকি revisiting rational numbers and their decimal expansions সো এই পাৰ্টটো আমাক এবাৰ না লাগে সো অনুশীলনী ফালপা যদি আমি চাবলে যাও তেতিয়া হলে অনুশীলনী 1.3 লেকে আমাক লাগিব 1.1 লাগিব 1.2 লাগিব আৰু 1.3 লেকে লাগিব ইয়াৰ পিছৰ অনুশীলনী আমাক ইয়াত না লাগে এই চেপ্টাৰটোৰ পৰা টোটাল 5 মাৰ্কস এক্সামত আহিব সো এই চেপ্টাৰটো 5 মাৰ্কসৰ কাৰণে আমি পঢ়িব লাগিব Next chapter hoise chapter 2 polynomials orthat bahupod ei chapter tur pra eku part komua howa nai guteikhini part amak lagibo jimankhini exercise ase jimankhini topic ase guteikhini topic pohibo lagibo so yar pura total 8 marks exam ot ahibo next is chapter 3 pair of linear equations in two variables দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰটোত লাগিব 3.1 অবতাৰণা এটো পাৰ্ট নেক্সট টপিক লাগিব 3.2 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনছ ইন টু ভেৰিয়েবলছ এটো লাগিব আৰু তাৰ পিছৰ টপিক 3.3 ৰৈখিক সমীকৰণ এজোৰৰ সমাধানৰ লৈখিক পদ্ধতি গ্ৰাফিক্যাল মেথড অফ সলিউশন অফ এ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশনছ এটো লাগিব আৰু তাৰ পিছত 3.4 অৰ্থাৎ এজোৰ ৰৈখিক সমীকৰণ সমাধান কৰা বীজীয় পদ্ধতি algebraic methods of solving a pair of linear equations ইয়াৰে তিনটা পদ্ধতি আছে প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি আৰু তিৰ্যক গুণন পদ্ধতি অৰ্থাৎ substitution method elimination method and cross multiplication method so এই মেথড কিটা লেকে আমাক এটো চেপ্টাৰত লাগিব so এই গুটেইখিনি পোৰশন আমি পঢ়িব লাগিব So, eto chapter pra ki omit kora hoise eto chapter pra 3.5 topic to omit kora hoise 3.5 ot ase duta solokor ৰৈখিক সমীকৰণ জুৰত পৰিণত কৰিব পৰা সমীকৰণবোৰ equations reducible to a pair of linear equations in two variables এই টপিকটো আমাক না লাগে so অনুশীলনীৰ ফালৰ পৰা যদি চাবলে যাও তেতিয়া হলে অনুশীলনী 3.1 অনুশীলনী 3.2 3.3 3.4 up to 3.5 লৈকে আমাক এটো চেপ্টাৰত লাগিব আৰু এই চেপ্টাৰটোৰ পৰা টোটাল 7 মাৰ্কস এক্সামত আহিব সো এটো চেপ্টাৰত আমি গম পালো যে অনুশীলনী 3.5 লৈকে আমি পঢ়িলে হ'ব 3.5 টপিকটোৰ লগত যোনটো অনুশীলনী ৰিলেটেড হৈ আছে এক্সাৰসাইজ 3.6 এটো টপিক আমাক না লাগে সো অনুশীলনী 3.5 লৈকে ইয়াত পঢ়িলে হ'ব
Next chapter is chapter number 4, quadratic equations dikhat সমীকৰণ. So etu chapter up to 4.4 topic leke lagibo. So first topic to ase অবতাৰণা introduction, second 4.2 to ase dikhat সমীকৰণ quadratic equations. Next 4.3 ase উৎপাদকীকৰণেৰে dikhat সমীকৰণৰ সমাধান, solution of a quadratic equation by factorization. আৰু last topic to হৈছে 4.4 অৰ্থাৎ বৰ্গ সম্পূৰণ পদ্ধতিৰে dikhat সমীকৰণৰ সমাধান, solution of a quadratic equation by completing the square. So a 4.4 অৰ্থাৎ বৰ্গ সম্পূৰণ পদ্ধতি এই পদ্ধতিটোলৈকে আমাক এইটো চেপ্টাৰত লাগিব আৰু ইয়াৰ পৰা লাষ্ট টপিক 4.5 অৰ্থাৎ মূলৰ প্ৰকৃতি নেচাৰ অফ ৰুটস এই টপিকটো অমিট কৰা হৈছে. সো এক্সাৰসাইজৰ ফালৰ পৰা যদি চাবলৈ যাওঁ আমাক সো অনুশীলনীৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমাক অনুশীলনী 4.3 লৈকে লাগিব অৰ্থাৎ অনুশীলনী 4.1, 4.2 আৰু 4.3 এক্সামত আমি পঢ়িব লাগিব. তাৰ পিছত ইয়াৰ পৰা 4.5 ৰ লগত ৰিলেটেড এক্সাৰসাইজ 4.4 টো ৰিডিউস কৰা হৈছে. সো এক্সাৰসাইজ 4.4 টো আমাক ইয়াত নালাগে. এই চেপ্টাৰটোৰ পৰা টোটাল 6 মাৰ্কস এক্সামত লাগিব. Next is chapter number 5. So chapter number 5 is সমান্তৰ প্ৰগতি অৰ্থাৎ arithmetic progression. So এইটো chapter পৰা 5.1, 5.2, 5.3 এই টপিক এটা ৰাখিছে আৰু 5.4 টপিকটো অমিট কৰিছে. So 5.1 ত আছে অবতাৰণা অৰ্থাৎ introduction, 5.2 ত আছে সমান্তৰ প্ৰগতি arithmetic progression আৰু 5.3 ত আছে সমান্তৰ প্ৰগতিৰ n-তম পদ n term of an AP. So a 5.1, 5.2 আৰু 5.3 এই টপিক কিটা ইয়াত ৰখা হৈছে আৰু 5.4 টপিক টো অৰ্থাৎ সমান্তৰ প্ৰগতিৰ প্ৰথম n টা পদৰ যোগফল sum of first n terms of an AP এই টপিক টো ইয়াত অমিট কৰা হৈছে. সো আমাক অনুশীলনীৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ কি কি অনুশীলনী লাগিব. সো অনুশীলনী 5.1 আৰু অনুশীলনী 5.2 এই দুটা অনুশীলনীয়ে আমাক এইটো চেপ্টাৰৰ কাৰণে লাগিব আৰু কি কি অনুশীলনী অমিট কৰা হৈছে ইয়াত এক্সাৰসাইজ 5.3 এটো অনুশীলনী অমিট কৰা হৈছে. সো এটো অনুশীলনী আমাক নালাগে আৰু এই সমান্তৰ প্ৰগতি চেপ্টাৰটোৰ পৰা টোটাল 6 মাৰ্কস এক্সামত আহিব. নেক্সট আছে চেপ্টাৰ নম্বৰ 6 ত্ৰিভুজ অৰ্থাৎ ট্ৰায়াঙ্গলছ. সো এইটো চেপ্টাৰৰ পৰা এই 6.5 টপিকটো অৰ্থাৎ সদৃশ ত্ৰিভুজৰ কালি এই টপিকটো ৰিডিউস কৰা হৈছে. এটো টপিক আমাক নালাগে আৰু আমাক কি কি টপিক লাগিব 6.1 লাগিব যেটো হৈছে অবতাৰণা অৰ্থাৎ ইন্ট্ৰোডাকশন, 6.2 লাগিব যেটো হৈছে সদৃশ চিত্ৰ অৰ্থাৎ সিমিলাৰ ফিগাৰস এন্ড 6.3 ত্ৰিভুজৰ সাদৃশ্য সিমিলাৰিটি অফ ট্ৰায়াঙ্গলছ এন্ড 6.4 ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত ক্ৰাইটেৰিয়া ফৰ সিমিলাৰিটি অফ ট্ৰায়াঙ্গলছ. সো এই টপিক কিটা আমাক লাগিব আৰু 6.5 টপিকটো আমাক নালাগে. সো অনুশীলনীৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ অনুশীলনী 6.3 লৈকে আমাক ইয়াত লাগিব 6.1, 6.2 and 6.3 লৈকে লাগিব আৰু 6.5 ৰ লগত ৰিলেটেড যোনটো অনুশীলনী আছে অনুশীলনী 6.4 হেতু আমাক ইয়াত নালাগে আৰু এটো চেপ্টাৰৰ পৰা টোটাল 6 মাৰ্কস এক্সামত আহিব. নেক্সট আছে চেপ্টাৰ নম্বৰ 7 স্থানাংক জ্যামিতি অৰ্থাৎ কোঅৰ্ডিনেট জ্যামিতি. সো ইয়াৰ 7.1, 7.2 and 7.3 এই গুটে টপিক কিটা আমাক ইয়াত লাগিব. সো 7.1 টো হৈছে অবতাৰণা ইন্ট্ৰোডাকশন, 7.2 টো হৈছে দূৰত্ব সূত্ৰ ডিসটেন্স ফৰ্মুলা আৰু 7.3 টো হৈছে বিভাজন সূত্ৰ অৰ্থাৎ সেকশন ফৰ্মুলা. সো 7.1, 7.2 আৰু 7.3 লাগিব. সো 7 এই তিনটা টপিকৰ লগত ৰিলেটেড অনুশীলনী কিটা হৈছে অনুশীলনী 7.1 আৰু অনুশীলনী 7.2. সো এই দুটা অনুশীলনী আমাক লাগিব আৰু ইয়াৰ পৰা অমিট কি কৰা হৈছে যে 7.4 টপিকটো অমিট কৰা হৈছে. 7.4 ত আছে ত্ৰিভুজৰ কালি অৰ্থাৎ এৰিয়া অফ এ ট্ৰায়াঙ্গল. সো এই টপিকটো নালাগে. সো এই টপিকটো নালাগাৰ কাৰণে ইয়াৰ ৰিলেটেড যোনটো অনুশীলনী আছিল অনুশীলনী 7.3 হেতু ইয়াত আমাক নালাগে আৰু এই চেপ্টাৰটোৰ পৰা টোটাল 7 মাৰ্কস আহিব এক্সামত. So next is chapter number 8. Chapter number 8 hoise trigonometry পৰিচয়, introduction to geometry. So eto chapter 8.1, 8.2, 8.3 আৰু 8.5 টো ৰাখা হৈছে. 8.1 ত আছে
অবতাৰণা ইন্ট্ৰোডাকশন 8.2 আছে ট্ৰিগোনোমেট্ৰিক অনুপাত ট্ৰিগোনোমেট্ৰিক ৰেশিওস 8.3 আছে কেইটামান বিশেষ কোণৰ ট্ৰিগোনোমেট্ৰিক অনুপাত ট্ৰিগোনোমেট্ৰিক ৰেশিওস অফ সাম স্পেসিফিক এংগলস and 8.5 আছে ট্ৰিগোনোমেট্ৰিক অভেদাৱলী অৰ্থাৎ ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ সো এটো চেপ্টাৰ পৰা 8.1 8.2 8.3 আৰু 8.5 ৰাখিছে আৰু কি অমিট কৰিছে মাজৰ পৰা 8.4 টো অমিট কৰি দিছে সো 8.4 ত আছে পূৰক কোণৰ ট্ৰিগোনোমেট্ৰিক অনুপাত অৰ্থাৎ ট্ৰিগোনোমেট্ৰিক ৰেশিওস অফ কমপ্লিমেন্টাৰী এংগলস সো এই টপিকটো আমাক নালাগে সো এক্সাৰসাইজৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়া হলে এই যোনকিটা টপিক আমাক লাগিব তাৰ লগত ৰিলেটেড অনুশীলনী কিটা হৈছে অনুশীলনী 8.1 অনুশীলনী 8.2 and অনুশীলনী 8.4 সো এইকেইটা অনুশীলনী আমাক লাগিব আৰু 8.4 লগত যোনটো অনুশীলনী ৰিলেটেড হৈ আছে দ্যাট ইজ এক্সাৰসাইজ 8.3 সেই অনুশীলনীটো আমাক ইয়াত নালাগে আৰু ট্ৰিগোনোমেট্ৰিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা টোটাল 7 মাৰ্কস এক্সামত আহিব So next is chapter number 9 trigonometry কিছুমান প্ৰয়োগ some applications of trigonometry so এই chapter to গুটেই chapter to exclude কৰা হৈছে this chapter is totally excluded from the syllabus for the academic session 2020 so এইটো বছৰৰ কাৰণে এই total গুটেই chapter to omit কৰা হৈছে so এই chapter to আমাক এতিয়া নালাগে so next chapter is chapter number 10 বৃত্ত অৰ্থাৎ circles so এই chapter to পৰা একো বস্তু ৰিডিউস কৰা হোৱা নাই যিমানখিনি আমি আগতে সিলেবাসত পাইছিলো হিমানখিনি এতিয়া সিলেবাসত লাগিব আৰু এই chapter to পৰা total 6 marks examত লাগিব next chapter আছে chapter number 11 construction অৰ্থাৎ অঙ্কন এই chapter to পৰা 11.3 এই টপিক টো এক্সক্লুড কৰা হৈছে সো আমাক কি টপিক লাগিব ইয়াত 11.1 that is অবতাৰণা অৰ্থাৎ introduction 11.2 এডাল ৰেখাখণ্ডৰ বিভাজন division of a line segment এইকিটা টপিক ইয়াত ৰাখিছে আৰু অমিট কৰিছে 11.3 11.3 টো হৈছে বৃত্তৰ স্পৰ্শকৰ অঙ্কন অৰ্থাৎ construction of tangents to a circle so এই টপিক টো omit কৰা হৈছে so topic 11.1 and 11.2 লগত related exercise কিটা হৈছে 11.1 so only এটা exercise ইয়াত লাগিব হেতু হৈছে 11.1 তাৰ বাহিৰে একো exercise ইয়াত নালাগে আৰু 11.3 লগত যোনটো exercise related হৈ আছে হেতু হৈছে exercise 11.2 হেতু আমাক ইয়াত নালাগে এইটো chapter পৰা total 4 marks examত আহিব next chapter is chapter number 12 etu hoise বৃত্ত সম্বন্ধীয় কালি অর্থাৎ areas related to circles so etu chapter 12.1 অবতাৰণা introduction এই part to লাগিব next 12.2 বৃত্তৰ পৰিসীমা আৰু কালি এটি পৰ্যালোচনা perimeter and area of a circle a review etu topic লাগিব next 12.3 বৃত্তকলা আৰু বৃত্তখণ্ড কালি areas of sectors and segment of a circle এই topic to লাগিব so etu chapter পৰা এই 12.4 topic to omit কৰা হৈছে 12.4 topic to হৈছে হামতলিক আকাৰবোৰৰ গুণসমূহৰ কালি areas of combination of plane figures so এই topic to আমি এতিয়া পঢ়িব নালাগে so 12.1 12.2 and 12.3 লগত related অনুশীলনী কিটা হৈছে 12.1 and 12.2 so এইকিটা অনুশীলনী ইয়াত লাগিব and 12.4 topic টোৰ লগত related যোনটো exercise আছে 12.3 হেতু ইয়াত নালাগে এটো চেপ্টাৰ পৰা total 6 marks examত আহিব next আছে chapter number 13 পৃষ্ঠকালি আৰু আয়তন surface area and volumes so ইয়াৰ পৰা 13.1 টো ৰাখা হৈছে অবতাৰণা অৰ্থাৎ introduction 13.2 topic টো হৈছে গোটা বস্তুৰ সংমিশ্ৰণৰ পৃষ্ঠকালি surface area of a combination of solids 13.3 topic to hoise guta bostur সংমিশ্ৰণৰ আয়তন volume of a combination of solids so এই তিনটা topic ইয়াত ৰাখিছে আৰু এই তিনটা টপিকৰ লগত related exercise কিটা ইয়াত আমাক লাগিব so ইয়াত exercise 13.1 and 13.2 লৈকে আমাক ইয়াত লাগিব so এটো chapter পৰা কি omit কৰা হল ইয়াৰ পৰা 13.4 topic to omit কৰা হৈছে 13.4 ত আছে গুটা বস্তু এটা আকৃতিৰ পৰা আন এটা আকৃতি লৈ ৰূপান্তৰ 13.5 topic to আছে এটা শংকুৰ সংকুচে first term of a cone
সো এই দুইটা টপিক ইয়াৰ পৰা ৰিডিউস কৰা হৈছে সো এই টপিক দুটা ৰিডিউস কৰাৰ কাৰণে ইয়াৰ লগত ৰিলেটেড যোন কিটা এক্সাৰসাইজ আছে 13.3 এণ্ড 13.4 এই এক্সাৰসাইজ কিটাও আমাক ইয়াত নালাগে আৰু এইটো চেপ্টাৰৰ পৰা টোটাল 6 মাৰ্কস এক্সামত লাগিব নেক্সট আছে চেপ্টাৰ নম্বৰ 14 পৰিসংখ্যা অৰ্থাৎ ষ্টেটিষ্টিক্স এইটো চেপ্টাৰৰ টপিক 14.1 অৱতাৰণা ইন্ট্ৰোডাকশন 14.2 সংগবদ্ধ তথ্যৰ মাধ্যম মিন অফ গ্ৰুপ ডাটা টপিক নম্বৰ 14.3 সংগবদ্ধ তথ্যৰ বহুলক মোড অফ গ্ৰুপ ডাটা 14.4 সংগবদ্ধ তথ্যৰ মধ্যমা অৰ্থাৎ মিডিয়ান অফ গ্ৰুপ ডাটা এই টপিক চাৰিটা ৰখা হৈছে আৰু ইয়াৰ পৰা ৰিডিউস কৰা হৈছে টপিক নম্বৰ 14.5 দ্যাট ইজ সঞ্চয়ী বাৰংবাৰতা বিভাজনৰ লৈখিক ৰূপ অৰ্থাৎ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ কিউমুলেটিভ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন এই টপিকটো ৰিডিউস কৰা হৈছে সো 14.1 ৰ পৰা 14.4 এই টপিকটোৰ লগত ৰিলেটেড এক্সাৰসাইজ কিটা হৈছে exercise 14.1 exercise 14.2 and exercise 14.3 so এই তিনিটা অনুশীলনী আমাক ইয়াত লাগিব আৰু 14.5 এই টপিকটোৰ লগত ৰিলেটেড এক্সাৰসাইজ 14.4 এই এক্সাৰসাইজটো আমাক ইয়াত নালাগে আৰু এইটো চেপ্টাৰৰ পৰা টোটাল 5 মাৰ্কস এক্সামত আহিব নেক্সট আছে লাষ্ট চেপ্টাৰ নম্বৰ 15 সম্ভাৱিতা probability সো এইটো চেপ্টাৰৰ পৰা একো পাৰ্ট অমিট কৰা হোৱা নাই সো গুটেই চেপ্টাৰটোৱে আমাক ইয়াত লাগিব আৰু এইটো চেপ্টাৰৰ পৰা টোটাল 5 মাৰ্কস এক্সামত আহিব এনেদৰে বিভিন্ন চেপ্টাৰৰ পৰা বিভিন্ন পাৰ্ট অমিট কৰি দিয়া হৈছে যাতে ষ্টুডেন্টস বিলাকৰ এই পেণ্ডেমিক সিচুৱেচনত পঢ়িবৰ কাৰণে সুবিধা হয় মই যিমান পাৰো ডিটেইলছত আৰু সিম্পল কে কবলৈ ট্ৰাই কৰিলো যে কোনটো চেপ্টাৰৰ পৰা কোনটো পাৰ্ট লাগিব আৰু কোনটো পাৰ্ট নালাগে আৰু চেপ্টাৰৰ পৰা কিমান মাৰ্কস এই এক্সামত আহিব আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে অলপ হলেও হেল্পফুল হ'ল ভিডিওটো চাই যদি আপোনালোকে ভাল পালে তেনেহলে লাইক কৰিব আৰু চেনেলটো যদি আপোনালোকে এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে আশা কৰো আপোনালোকে সাবস্ক্ৰাইব কৰিব Thank you for watching the video.